হাই গাইজ, মই আজি যাবলৈ লৈছোঁ উলুগন্ধা আপোনাৰ উলুগন্ধাত কিনো আছে তাকে ভাবিলোঁ যাওঁ। আজি ৰুমত থাকি অলপ বৰ লাগি গৈছে, তাকে ভাবিছোঁ ওলাই যাওঁ। তো যাওঁ আৰু আপোনালোককো দেখাওঁ, ময়ো নিজেও চাম কিনো আছে। তো বৰ বেছি দূৰ নহয়, ইয়াৰ পৰা প্ৰায় আপোনাৰ 18 কিলোমিটাৰ হ'ব। মানে টপাতলি মানে এইটো কি কামৰূপ ডিষ্ট্ৰিক্ট টপাতলিৰ পৰা প্ৰায় 15-18 কিলোমিটাৰমান আঁতৰত আছে উলুগন্ধা। তাতে এতিয়া গৈ আছোঁ। আৰু পাহাৰটো মানে কথা হ'ল ওচৰৰ পৰা দূৰৰ পৰা যেনেকৈ দেখা পাইছে, এইটো দূৰৰ পৰা মানুহে কয় পাহাৰ দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া, কিন্তু ওচৰত গ'লে দেখা পায় গছ গছনি। সেয়েহে মই ভাবিলোঁ আজি পাহাৰটো আপোনালোকক দূৰৰ পৰাও দেখাই দিওঁ আৰু ওচৰৰ পৰাও দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগে। আপোনালোক ক'ব কোনটো ভিউজত ভাল লাগে, ওচৰৰ পৰা ভাল লাগে নে দূৰৰ পৰা ভাল লাগে। সেয়েহে আজি ওলাই আহিছোঁ, এতিয়া গৈ আছোঁ। আপোনাৰ এতিয়া টপাতলি পাৰ হৈছোঁ। টপাতলিৰ পৰা আপোনাৰ যাব লাগিব, কৈছে 15-18 কিলোমিটাৰমান আঁতৰত আছে বুলিকে। এতিয়া গৈ আছোঁ এইটো দিশে। ৰাস্তাটো চাওক কিমান ধুনীয়া ৰাস্তা, এইটো ৰাস্তা দিয়ে যাব লাগিব। এইটো ৰাস্তা দিয়ে ইমান ধুনীয়া ঠাণ্ডা। এইটো এতিয়া দেখা পাইছে, এতিয়া নদীঘাট পাইছোঁ। এইটো নদীঘাট পাৰ হৈ আহিব লাগিব। নদীঘাট এইটো যিটো আপোনাৰ অসম আৰু মেঘালয় যিটো সীমা, এইটো সীমা পাৰ হৈ আহিছোঁ। পাৰ হৈ এতিয়া মেঘালয় দিশে গৈ আছোঁ। ইয়াত দেখা পাইছে মই গৈ আছোঁ। এইটো ৰাস্তাটো চাওক, এইটো গাড়ী এফালে অহা যোৱা কৰি আছে। তো এতিয়া এইটো ৰাস্তাত গৈ আপোনাৰ ওপৰ ফালেদি উঠি থাকিব লাগিব। এতিয়া উঠি আছোঁ, গৈ আছোঁ, আপোনালোককো দেখা যায়। এইটো ৰাস্তা চাওক, এইফালে ৰাস্তা বৰষুণ দিলে ঠিকে আছে, বৰষুণ দিলে অলপ অসুবিধা হ'ব পাৰে। আমি এদিনীয়া মানুহ ন, আমাৰ কাৰণে অসুবিধা হ'ব। সদায় চলা মানুহৰ একো নাই বাৰু। তো আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, এইফালে কোনোদিন অহা নাই। একচুৱেলি এইফালে বুলি নহয়, পাহাৰত কোনোদিন যোৱা নাই। আজি পাহাৰ মই ফাৰ্ষ্ট টাইম উঠিছোঁ, গৈ আছোঁ। তাকে ভাবিলোঁ কেনেকুৱানো আছে, তো আপোনালোককো দেখাই দিওঁ। সেয়েহে ভিডিঅ'টো তাৰ কাৰণে বনোৱা হৈছে। তো গৈ আছোঁ, এইফালে দেখা পাইছে ৰাস্তা ৰাতি বৰষুণ দিছিলে চাগে, পানী জমা হৈ থকা দেখা পোৱা গৈছে। তো এইটো তামোল বাগান দেখা পাইছে। মানুহে কয় পাহাৰত বহুত তামোলৰ বাগান বহুত থাকে, সেয়েহে এয়া দেখা পাইছে তামোলৰ বাগান। এইফালে দেখা পাইছে কিমান ধুনীয়াকৈ তামোল শাৰী শাৰীকৈ ৰোৱা আছে। আপোনালোক দেখা পাইছে তামোল বাগান। ইয়াত চাগে তামোলৰ দামটো অলপ কম হ'ব পাৰে, কেলৈ তামোলৰ বাগান আছে ন। এইফালে দেখা পাইছোঁ জিৰণি ঘৰ। ইয়াততো আপোনালোক জিৰণি ল'বৰ কাৰণে ঘৰ বনাই দিয়া হৈছে। তো এইটো আকৌ পাৰ হৈ আহি দেখা পাইছোঁ আৰু এইফালে বাগানেই। তো এইটো ৰাস্তা দিশে যাই থাকিব লাগিব আৰু কিমান দূৰ আছে নাজানো, এতিয়া যাই আছোঁ আৰু। তো এইটো দেখা পাইছে গাড়ী অভাৰটেক কৰিব লাগিব, এতিয়া এইটো ৰাস্তাত যাব লাগিব। তো দেখা পাইছে এইটো ৰাস্তা আৰু কিমান দূৰ আছে নাজানো। তো যি পাইছোঁ আপোনালোকক দেখাই দিছোঁ, কেনেকুৱা লাগিছে নাজানো বাৰু। আপোনালোক চাই থাকক, লাষ্টলৈ কিনো ওলায় তাকে চাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। এইটো দেখা পাইছে বাগান, এইটো তামোলৰ বাগান হয়। তামোল বাগান পাৰ হৈ এইফালে ৰাস্তাটোত অলি ৰাস্তা গৈ আছোঁ, ওপৰত উঠি আছোঁ আৰু কিমান দূৰ আছে নাজানো। চাওকচোন কিমান ধুনীয়া ভিউজ আহিছে, ইমান ধুনীয়া ভিউজ চাওক। ইয়াত মানে চাওকচোন বাৰু কি ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। মানে যেতিয়া নেকি গৰম দিনত এনেই ৰুমত যেতিয়া গৰম লাগি থাকে আৰু বৰ হৈ থাকে, এনেকুৱা জেগাত আহিলে কিবা এটা ভাল লাগে, ঠাণ্ডা পৰিৱেশ, মনটো কিবা ফ্ৰেছ হৈ যায়। এইফালে দেখা পাইছোঁ তামোল বাগান, সৰু সৰু তামোল পুলি লগাই থোৱা আছে। দেখা পাইছে ডাঙৰ হৈছে আৰু কেইবছৰমান পিছত ডাঙৰ হৈ যাব আৰু। তো এতিয়া সৰু পুলিত আছে, তাকে এইটো ৰাস্তাত দিশে এতিয়া পাইছোঁ আমি মিনি সৰু পাহাৰ। এয়া দেখা পাইছে সৰু পাহাৰ পাৰ হৈ আহিছোঁ। এতিয়া মানে অলপ কৰি পাহাৰ ওপৰত উঠি আছোঁ। এতিয়া কিমান ওপৰত আছোঁ আপোনালোকক দেখাব নোৱাৰিম, কেলৈ এইফালে দেখা পাইছে ঝৰ্ণা পানী পৰি আছে। এইটো পানী ঠাণ্ডা পানী পৰিছে। এইফালে পাহাৰৰ পানী ওপৰৰ পৰা নামি আহিছে। এয়া ৰাস্তা দিশে দেখি পাইছে, ৰাস্তা বেয়া পানীত ভিজি আছিলে। তো এয়া দেখা পালোঁ আকৌ পাহাৰৰ ওপৰত খেতি। এয়া তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া চাওক খেতি কিমান ধুনীয়াকৈ দেখা পাইছে খেতি। এইফালে এইটো ৰাস্তাত আৰু এইফালে ৰাবাৰৰ বাগান দেখা পাইছোঁ। এইটো চাওক ৰাবাৰ বাগান দেখা পাইছে, কিমান ধুনীয়াকৈ ক্লিনকৈ আছে। এইফালে পাবলৈ হৈছোঁ আৰু অলপ দূৰ, এইটো ৰাস্তা দি ঘূৰি যাব লাগিব আৰু অলপ দূৰ গ'লে পাম চাগে। এইটো ৰাস্তাটোৰ দিকে যাব লাগিব। এইটো দেখা পাইছে দুইফালে তামোল গছ, মাজত কিমান ধুনীয়া চিধাকৈ ৰাস্তাটো আছে। চাওকচোন বাৰু ৰাস্তাটো কিমান ধুনীয়া দেখা পাইছে। এইটো কিমান ওচৰত পুখুৰী এটা দেখা পাইছোঁ। পুখুৰীটো পাৰ হৈ আহিব লাগিব, পাৰ হৈ এইফালে দি যাব লাগিব। চাওকচোন ৰাস্তাটো চাওক কিমান ধুনীয়া ক্লিন ৰাস্তা, দেখি পাইছেনে বাৰু লাইনকৈ
একেবাৰে এইটো ঘৰটো দেখা পাইছে, ঘৰটোৰ ওচৰতে ৰখিম গৈ পিনে। কি ঘৰ হয় ময়ো নাজানো, নতুনকৈ আহিছোঁ, কি ঘৰ হয় নাজানো। দেখা পাইছোঁ তো আপোনালোককো দেখাই দিছোঁ। তো দেখা পাইছে এইফালে কিনো ওলাই ক'ত কি আছে, তাকে মেইন উদ্দেশ্য হ'ল ইয়াৰ পৰা ভিউজটো অলপ ভাল আহে, তাৰ বাবে আহিলোঁ ওলাই পিনে। কেনেকুৱানো ভিউজ আহে চাম, আপোনালোককো দেখাম। তো এইটো দেখা পাইছে, এইটো দলংটো দেখা পাইছে, দলংটো দিশে এতিয়া আগুৱাই যাম। যোৱাৰ আগত মানে কি হ'ল, পুখুৰী এটা দেখা পালোঁ। পুখুৰীটোত মানে পানী ইমানেই ফিল্টাৰ, মাছ ওপৰত আছে, তাকে দেখা পালোঁ। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া দেখা পাইছে কিমান ধুনীয়া, ওপৰতে আপোনাৰ খেলি আছে, ইমান ধুনীয়া ঠাণ্ডা পানী, মাছ ওপৰত। কিবা এটা ভাল লাগিছে। আঁতৰত আৰু মাছ আছে, কিন্তু মোৰ মোবাইলত আপোনালোকক জুম কৰি দেখাব নোৱাৰিম, সেয়েহে ওচৰত থকা জাকটো দেখাই দিছোঁ। এইটো ৰাস্তা দিশে এতিয়া ওপৰত যাম। এইফালে ৰাবাৰ বাগান কিমান ধুনীয়াকৈ আছে দেখা পাইছে, ক্লিন হৈ আছে। এতিয়া ওপৰত যাম। ওপৰত যোৱা ৰাস্তা বেলেগ আছে, কিন্তু কথা হ'ল এইটো খোজকাঢ়ি অহা যোৱা কৰিবৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে বনাই দিছে চাগে। তো এতিয়া আমি এইটো ৰাস্তাতে গৈছোঁ, ওপৰৰ ৰাস্তা মানে বাইক ইয়াতে থৈ পিনে এইটো ৰাস্তাত গৈ আছোঁ। এতিয়া ওপৰত উঠিম, অলপ সময় পিছত আৰু ওপৰত পাম। এইটো ষ্টেপেদি ওপৰত উঠিব লাগিব। এতিয়া দেখা পাইছে, তো দেখা পাইছে, উঠি পিনে এইফালে দেখা পালোঁ ঘৰ, এইফালে গাড়ী দেখা পাইছোঁ। তাৰপৰা এইফালে আগুৱাই যাম। এতিয়া কিনো আছে তাকে যাওঁ অলপ, এই দিশে দেখা পাইছে, এই দিশে এতিয়া আগুৱাই যাম। কি আছে, তো এইফালে ঘৰ এটা দেখা পালোঁ, দেখা পাইছে। এতিয়া আহি পাইছোঁ, এইফালে ঘৰ এটা দেখা পাইছোঁ। এয়া চাওক, এইটো আপোনাৰ চাৰ্চ হয়। তাকে ভাবিলোঁ ফাদাৰক সেৱা এটা কৰি লওঁ, সেৱা এটা কৰি পিনে ইয়াৰ পৰা ওলাই যাম। তাকে আজি দেওবাৰে খোলা থাকে, আজি দেওবাৰ নহয়, সেয়েহে আজি বন্ধ আছে। তো তাকে আপোনালোকক পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ। একদম ঠাণ্ডা, মনটো কিবা ভাল লগা নাছিলে, ইয়াত আহি কিবা এটা ভাল লাগিলে। এইফালে অলপ আগুৱাই আহিলোঁ, কিনো আছে বুলি কয়। আহি পিনে দেখা পাইছোঁ এইফালে ধুনীয়া এটা পৰিৱেশ দেখা পাইছোঁ। সেইটো পৰিৱেশ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এয়া চাওকচোন, পাহাৰটো দূৰৰ পৰা যিমান ধুনীয়া দেখি, ওচৰত আহিচোন দেখি পালোঁ তাতোতকৈ বহুত বেছিহে ধুনীয়া ওচৰত। সেয়া দেখা পাইছে, ওচৰৰ পৰা দেখাই দিছোঁ আপোনাৰ পাহাৰৰ ভিউজটো। ইয়াত দেখা পাইছে। এইফালে অলপ আঁতৰি আহিলোঁ, আঁতৰি আহি এইফালেও দেখা পাইছোঁ আৰু ধুনীয়া পৰিৱেশ। এইফালে বৰষুণ দিছিলে, ডাৱৰ ওপৰ মানে ওলাই আহিছে, তলৰ পৰা বৰষুণ পৰি আছে। তো ভাল লাগিলে। ইয়াত ধুনীয়া প্লেচ, আহিব পাৰে দিয়ক। আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে মই সামৰিব বিচাৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোক জনাব। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আজিলৈ ইমানতে, বাই বাই।